বৰ্তমান আইফোনত এই প্ৰব্লেমটো ধেৰ হৈ আছে। চাব পাৰি আছে কেনেদৰে ডিছপ্লে ফ্ৰেম আউট হৈ গৈছে আৰু বিশেষকৈ আপোনাৰ 13ত এইটো প্ৰব্লেম বেছি দেখা দি আছে। চাব পাৰি আছে কেনেদৰে ডিছপ্লে ফ্ৰেম আউট হৈ গৈছে। তো বলক এইটো আপোনাৰ ফোনটো খুলি লওক, খুলি পেলাই চাওক। আৰু ফোনটো খোলাৰ পিছত দেখা পাই আছে বেটাৰীটো কেনেদৰে চুৱেলিং হৈ গৈছে। সেয়ে আপোনাৰ যোনটো ডিছপ্লে আছে ফ্ৰেম আউট হৈ গৈছে। তো ফোনটো খুলি কেনে কেমেৰা প্ৰটেকশ্যন কৰি ল'লোঁ আৰু আপোনাৰ বেটাৰীটো এতিয়া ডিচেম্বল কৰি নতুন এটা বেটাৰী ইনষ্টল কৰি আৰু পুৰণা বেটাৰীটো মই ডিচেম্বল কৰি কেনে এতিয়া নতুন এটা বেটাৰী ইনষ্টল কৰি আছোঁ। চাব কৰি আছে। তো এতিয়া আপোনাৰ এইটো ফোনটো অন কৰি চাম, এইটো কনফিগাৰেশ্যন কৰি ডান কৰি দেখাই আছে। আৰু এতিয়া আপোনাৰ কেলিব্ৰেশ্যন কৰি আছোঁ, এইটো কনফিগাৰেশ্যন কৰি আছোঁ এণ্ড চাব পাৰি আছে কনফিগাৰেশ্যন হৈ আছে। তো ফাইনেলি আপোনাৰ কনফিগাৰেশ্যন এইটো চাব বেছি ডান হৈ গ'ল এণ্ড দিছ ইজ দি জেনুইন এক্সেল পাৰ্ট। তো বলক বেটাৰী হেল্থটো দেখাইছে আৰু চাব পাৰিছে বেটাৰী হেল্থ হৈ গৈছে 100%। তো আপোনালোকৰ যদি এনেকুৱা কিবা ইছ্যু থাকে তো ভিজিট কৰিব পাৰে। তাৰপিছত আইফোন 14 Pro আহিছে, মৰিগাঁৱৰ পৰা লৈ আহিছে। তো চাব পাৰিছে ডিছপ্লে কেনেকৈ ফ্লিকাৰ কৰিছে আৰু আচলতে এইটো আপোনাৰ কপি ডিছপ্লে কাৰণে আপোনাৰ এনেদৰে ফ্লিকাৰ কৰি আছে। তো বলক এইটো এটা প্ৰিমিয়াম কোৱালিটিৰ এটা ডিছপ্লে লগাওঁ, দেন ডিচেম্বল কৰিলোঁ। আৰু বহুতে ভাবি আছে এইটো চাগে অৰিজিনেল ডিছপ্লে হয়। আচলতে এইটো অৰিজিনেল নহয়, এইটো প্ৰিমিয়াম হয়। এইটো ছফ্ট অলেড হয়। চাব পাৰিছে লুক লাইক এজ ইট ইজ অৰিজিনেল নিচিনা। এইটোত আপোনাৰ টু টোন ফেচ আইডি চব কাম কৰিব, প্লাছ আপোনাৰ ছেটিংছত একো আনন'ন পাৰ্ট মেছেজ নাথাকে। কিন্তু এটা কণ্ডিশ্যন আছে, আপোনাৰ পুৰণা অৰিজিনেল ডিছপ্লেটো থাকিব লাগিব, তেতিয়াহে আপোনাৰ আনন'ন পাৰ্ট মেছেজ ৰিমুভ হ'ব। তো বলক এইটো ফাইনেল লুক দেখাই আছে। আৰু ফাইনেলি এইটো ডান হৈ গ'ল। চাব পাৰিছে ৰিফ্ৰেছ ৰেট আপোনাৰ 120 Hz ৱৰ্কিং হয়। তো চাব পাৰিছে আপোনাৰ স্পেচ নাই, আগতো অকণমান ওখ হৈছিল, ইয়াতে একো ওখ হৈ নাথাকে। তো